আৰু খাবি খা খাবি আৰু পাবি মছলা। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা টাইমটো শুবই পৰা নাই মানে কাহত। তাৰপিছত এইটো কি দেখিছেনে, বহুতে আকৌ ৰঙা মাল বুলি ভাবিব। এই যোৰহাটলৈ যাওঁতে অৰ্কিড গাৰ্ডেনৰ পৰা এয়া সানি লৈ আহিছিলোঁ যে, এইটো মইনামাহীয়ে আৰিয়াক কিনি দিছিলে, কিন্তু তাৰে এচামুচ খাই দিছোঁ মানে গম পাইছেনে, ডিঙিটো ফাটি যাওঁ হৈছে, পূৰা পিয়'ৰ দেই। তাৰপিছত অলপ টাইম কি কৰিলোঁ, তাৰপিছত মায়ে ক'লে বোলে কাহৰ দৰৱটো খাই দিবিচোন। আধা খাই পিনে বহুত টাইম টোপনি গ'লোঁ জানে। টোপনি গৈ আকৌ আজি মই ভাবিছোঁ আজি মঙলবাৰ যিহেতু, মই আকৌ বজৰংগীক মানুহ ন, সেইটো কাৰণে বোলো আৰিয়াৰ কাৰণে আজি চাকিখন মই জ্বলাবলৈ যামেই। মানুহজনে কৈছে নালাগে দেই, ইমান গা বেয়া। সঁচাকৈ মোৰ বহুত গা বেয়া, মানে এনেকুৱা লাগিছে মই মূৰ ঘূৰাই ৰাস্তাত পৰিয়ে যাম নেকি। তথাপিও মানে আগবঢ়ালোঁ যে মই বোলো নাই, ছোৱালীজনী মোৰ কাৰণে যিহেতু তাইৰ জ্বৰ হৈছে, মোৰ লগত শুই পিনে, সেইকাৰণে তাইৰ গাটো ভাল হোৱাটো মষ্ট ইম্পৰ্টেণ্ট। ৰিক্সাত উঠিলোঁ, এয়া গোলাপ ফুল কিনিলোঁ। গোলাপ ফুল কিনি ধুনীয়াকৈ চাকি গছ জ্বলাই আহিছোঁ। ভগৱান, আমাৰ ডাঙৰখিনি হ'লে মানে আমি যেনে তেনে চম্ভালিব পাৰিম, কিন্তু ছোৱালীজনী এনি টাইম গা বেয়া হৈ থকাটো মোৰ মানে সহ্য কৰিব পৰা নাই। বহুত বেছি দুখ লাগিছে মানে। গৈছোঁ আৰু যেনে তেনে গম পাইছেনে, ইমান বেয়া লাগিছে গাটো মানে। চাকিখন জ্বলাই আহিলোঁ। অহাৰ পিছতে আজি আকৌ আমাৰ ঘৰত নতুনকৈ আলহী আহিছে দেই। এওঁ হৈছে তুলসী। জানো এতিয়া কিমান দিন থাকে ভগৱানেহে জানে। মানুহৰ মহিমাবোৰ ধৰিব নোৱাৰি নহয়। এইফালে ছোৱালী যেনিবা জ্বৰ নাই উঠা দেই। তাইক এনেকৈ দেখি থাকিবলৈ ভাল লাগে। মানুহৰ বেমাৰ হ'লে ক্ষীণাবই আৰু ন। মানুহে যে এনি টাইম কৈ থাকে ক্ষীণাই গ'ল, শুকাই গ'ল। বেমাৰ হ'লে মানুহে খাব নোৱাৰে, ক্ষীণাব, শুকাবই। ইমানো ক্ষীণাই শুকাই যোৱা নাই। মোৰ এই কথাকেইটা শুনিলে যে মোৰ মাথাটো গৰম উঠি যায়। মানুহে শকত হৈ কি পায়নো বাৰু? ক্ষীণাই গ'ল, শুকাই গ'ল কৈ থাকে যে, এই ৱৰ্ডকেইটা শুনি মোৰ কাণ পকি গৈছে মানে। ইফালে মানুহজনৰ একদম অৱস্থাই নাই। ইফালে হস্পিটেল যাম বুলি ভাবিছিলোঁ, মোৰ মানে ফেংজাইটিছ হৈ গৈছে, এইটো মানে এলাৰ্জি টাইপৰ হৈ গৈছে। ডক্টৰক নেদেখালে, এণ্টিবায়'টিক নাখালে মোৰ ভাল নহ'ব মানে। তাৰপিছত ৰিংকুৱে গোটেই গাৰু চাৰুবোৰ, ৰিংকুৱে পূৰা হেল্প কৰিছে দেই। গাৰু চাৰু ৰ'দত দিছে। মই বোলো নাই, কভাৰকেইটা মই লগাব পাৰিম দে। ডাইৰেক্ট বিচনাত ঠিক কৰি লোৱা, মই বিচনাত পৰিহে দিছোঁ গম পাইছেনে। মানুহে ভাবে মই বহুত ষ্ট্ৰং হয়, কিন্তু মানুহ জানো বহুত ষ্ট্ৰং হ'ব পাৰে? ষ্ট্ৰং কেলৈ হৈছোঁ জানে, ছোৱালীজনীৰ কাৰণে একমাত্ৰ। ইমান গৰমত গৈও মই চাকিখন কিয় জ্বলাইছোঁ, তাই যাতে গাটো ভাল হয়। তাই ভাল হ'লেই মই মানে শান্তি পাম। নিজৰটো পাইছোৱেই, গৰমত গৰম পানী পূৰা খাই আছোঁ। মুখখনৰ মানে সোৱাদ নাইকিয়া হৈ গৈছে। এতিয়া ছোৱালীজনী শুলে, ছোৱালীজনী শোৱাৰ পিছত মোৰতো মানে বিচনাত পৰিলে ইমান কাহ আহিছে নহয়, ইমান কাহ আহিছে। ইফালে ডিঙি ফুলি এপাত হৈ গৈছে মানে। মোৰ মাটো একদম চিন্তাত মানে তৰণি নাই মানে। কোন ডক্টৰৰ ওচৰলৈ কিয় যোৱা নাই? মই বোলো নহয়, জ্বৰে গাটো বেয়া যে, সি ভাল পালেই বোলো যাম আৰু। তাৰো টেবলেট খাই লৈ তাৰ গা বিষ হৈছে, ভাইৰেল ফিভাৰ হৈছে যে আচলতে, সেইটো কাৰণেই হৈছে। যাম আৰু বোলো। মা সেইটোৱে চিন্তা হৈ আছে। তাৰপিছত ইভিনিং টাইমত এইখিনি আমাৰ খোৱা একদম ঠিক হোৱা নাই। দিনত ভাত কেইটামান খাইছোঁ আৰু ইফালে ইভিনিং টাইমত চাহকাপ অকলে খাইছোঁ। মানুহজনটো শুই আছে, ইফালে ছোৱালী শুই আছে, তাইক উঠাই দিয়া নাই। তাই অকণমান দুৰ্বল নিচিনা হৈ আছে যে, মাজে মাজে গৈ তাইক মই চেক কৰি আছোঁ মানে, জ্বৰ উঠিছে নি। ভগৱান, তাই যেন জ্বৰ নুঠে আৰু। ইফালে ৰিংকুৱে মোক এগিলাচ ORS দি দিছে। ভগৱানে সঠিক মানে সঁচাকৈ ৰিংকুক মানে আমি ভগৱানে আমাৰ কাৰণে দুত টাইপৰে ৰাখিছে বুলি ক'ব লাগিব দেই। সেই ভগৱানে তাক সদায় ষ্ট্ৰং কৰি ৰাখক, সেইটোৱে মই বিচাৰোঁ। এইফালে ORS গিলাচ খাই ল'লোঁ, অকণমান ভাল লাগিছে বাৰু দেই। মুঠতে বেমাৰ আজাৰ হৈছে, অকণমান সাৱধান হ'ব সকলোৱে। ভাল পালেই হ'ল আৰু দেই, মানে বহুত কষ্ট পাইছোঁ, বহুত বেছি কষ্ট। কাক কৈছোঁ জানে? মই নিজকে কৈছোঁ। মাত্ৰ এদিন গৰম পৰিছে বুলি ঠাণ্ডা পানী খাইছিলোঁ, তাৰ নতিজা যে এয়া হ'ব মই ভবাই নাছিলোঁ। টনচিলৰ যাৰ প্ৰব্লেম আছে নহয়, আপোনালোকে একেবাৰে ফ্ৰিজৰ পানী এভইড কৰিব। মোক কেতিয়াও মায়ে ঘৰত যে ফ্ৰিজৰ পানী খাবই নিদিয়ে। ইয়াতো মই নাখাওঁৱেই, কিন্তু সেইদিনাখন খাই দিলোঁ। খাই লৈ দেখিছেনে, মানে গোটেই এলাৰ্জি হৈ গৈছে ইয়াত, ডিঙি ফুলি গৈছেগৈ। সেইফালে ছোৱালী ভাল হৈ থাকিলে এয়া খেলি থাকে অকলে, কাকো আমনি নকৰে।